Everyone, welcome to Edu Study. সকলোকে Edu Study লৈ স্বাগতম জনাইছো। আমি এই ভিডিওটোত আলোচনা কৰিম ক্লাস 12 ৰ মাইক্ৰো ইকনমিক্সৰ পঞ্চম অধ্যায় আৰু পঞ্চম অধ্যায়ৰ মূল বিষয়বস্তু হৈছে বজাৰ ভাৰসাম্য আৰু আমি এই ভিডিওটোৰ এটো হৈছে প্ৰথম পাৰ্টত আমি আলোচনা কৰিম কি বজাৰ ভাৰসাম্য অতিৰিক্ত যোগান অতিৰিক্ত চাহিদা আৰু লগতে অনুশীলনীত যিকিটা কোৱেশ্চন দিয়া আছে তাৰ ভিতৰত কেইটামান কোৱেশ্চন আমি ইয়াত পাঁচটা কোৱেশ্চন সামৰি লৈছো এই পাঁচটা কোৱেশ্চন আমি ইয়াত আলোচনা কৰিম আৰু বন্ধুসকল এতিয়ালৈকে যদি আপোনালোকে Edu Study চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনে হলে অতি শীঘ্ৰে সাবস্ক্ৰাইব কৰক আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি অল অপচনটো সিলেক্ট কৰিব যাতে আগলৈ এনে ধৰণৰ ভিডিও দিয়া লগে লগে আপোনালোকে পাই যায় সো আহক আমি লেসনটো আৰম্ভ কৰিছো আৰু এটা অনুৰোধ আপোনালোকক কৰিব বিচাৰিছো লেসনটো আৰম্ভ কৰাৰ আগতে যদি আপোনালোকে আগৰ পাৰ্ট সমূহ আৰু আগৰ লেসন সমূহ যদি আপোনালোকে এতিয়ালৈকে চোৱা নাই তেতিয়াহলে হেইখিনি Edu Study চেনেলত গৈ আপোনালোকে সাৰ্চ কৰিলে পাই যাব আৰু লগতে আপোনালোকে যদি প্ৰয়োজন হয় মই ডেসক্ৰিপচনত লিংক বিলাক দিয়া থাকে সেই লিংক বিলাকত ক্লিক কৰি হলেও আপোনালোকে যাব পাৰিব গতিকে আশা ৰাখিছো হে আপোনালোকে কৰি লব এতিয়া আমি আমাৰ লেসনটো আৰম্ভ কৰিবলৈ গৈ আছো বন্ধুসকল আমাৰ লেসনটো ষ্টাৰ্ট কৰাৰ আগতে বৰ্তমান কোভিড-19 ৰ কাৰণে কি কৰা হৈছে আপোনালোকৰ কোৰ্স বিলাক অলপ কমাই দিছে এতিয়া সেই কোৰ্স বিলাক কোনবিলাক কমাই দিছে আমি হেতু এবাৰ চাই লৈছো কোনবিলাক আপোনালোকে পঢ়িব লাগিব তাৰ কাৰণে প্ৰথম ইউনিট যেটো আছে মাইক্ৰো ইকনমিক্সৰ ইন্ট্ৰোডাক্টৰী মাইক্ৰো ইকনমিক্স ইয়াৰ প্ৰথম ইউনিট যেটো আছে হেতু নো টপিকস ডিলিটেড অৰ্থাৎ কোনো টপিক ইয়াৰ পৰা ডিলিট কৰা হোৱা নাই তাৰ পিছত সেকেন্ড ইউনিট যেটো আছে সেকেন্ড ইউনিট কনজিউমাৰ্স বিহেভিয়ৰ এন্ড ডিমান্ড বুলি যেটো আছিল তাতো কি কৈছে কোনকিটা টপিক ডিলিট কৰিছে কেটামান কৰিছে বাৰু ইয়াত কনজিউমাৰ্স ইকুইলিব্ৰিয়াম ইন টাৰ্মস অফ ইউটিলিটি এপ্ৰোচ অৰ্থাৎ ইউটিলিটি এপ্ৰোচত যেটো কনজিউমাৰ্স ইকুইলিব্ৰিয়াম আছিল হেতু ইয়াত ডিলিট কৰি দিয়া হৈছে হেতু পঢ়িব না লাগে ইনডিফাৰেন্স কাৰ্ভৰ এপ্ৰোচত না লাগে অৰ্থাৎ কনজিউমাৰ্স ইকুইলিব্ৰিয়াম অৰ্থাৎ উপভোক্তাৰ যি ভাৰসাম্য আছিল সেই উপভোক্তাৰ ভাৰসাম্যটো উপযোগিতাৰ ধাৰণাৰ পৰা বা তাত যি নিৰপেক্ষ ৰেখাৰ ধাৰণা আছিল সেই দুইটা ধাৰণাৰ পৰা হেতু পঢ়িব না লাগে হেতু ডিলিট কৰি দিয়া হৈছে সিলেবাসৰ পৰা আৰু হেতু কেৱল এটো বছৰৰ কাৰণেই কৰা হৈছে 2021 যি সকলে ফাইনাল দিব তেওঁলোকৰ কাৰণে কাৰণ কোভিড-19 ৰ যি মহামাৰী সেই মহামাৰীৰ কাৰণে আপোনালোকৰ ক্লাস বিলাক ভালদৰে হ'ব পৰা নাই হেতু কাৰণে এটো কৰি লৈছে এক্সপেন্ডিচাৰ মেথড অফ মেজাৰিং প্ৰাইস ইলাস্টিচিটি অফ ডিমান্ড এক্সপেন্ডিচাৰ মেথড বুলি তা যেটো মেথড আছিল ইলাস্টিচিটি অফ ডিমান্ডৰ হেতু আপোনালোকে এৰাই চলিব হেতু নপঢ়িলেও হ'ব আৰু নেক্সট আমাৰ থাৰ্ড ইউনিটত কি কৰিছে প্ৰডিউচাৰ্স বিহেভিয়ৰ এন্ড সাপ্লাই তাত কি কৰিছে ৰিটাৰ্নস টু স্কেল এটো পঢ়িব না লাগে জিওমেট্ৰিক মেথড অফ মেজাৰিং প্ৰাইস ইলাস্টিচিটি অফ সাপ্লাই এটো পঢ়িব না লাগে producers equilibrium with the help of marginal cost and marginal revenue এটো পঢ়িব না লাগে তাৰপিছত forms of market ত কি না লাগে ইয়াত চতুৰ্থ ইউনিট যেটো আছে price and output determination under monopoly and monopolistic competition ইয়াত monopoly and monopolistic competition ৰ যেটো price and output determination অৰ্থাৎ দৰ আৰু উৎপন্ন নিৰ্ধাৰণ যেটো আছিল হেতু পঢ়িব না লাগে Next কি আছে 5 নম্বৰ ইউনিটত কি কৈছে সিম্পল এপ্লিকেশন অফ টুলস অফ ডিমান্ড এন্ড সাপ্লাই কাৰ্ভ তেতিয়া তাত কি না লাগে ডায়াগ্ৰামেটিক প্ৰেজেন্টেশন অফ প্ৰাইস সিলিং এন্ড প্ৰাইস ফ্লোৰ এই টপিকটো পঢ়িব না লাগে তাৰ পিছত ইন্ট্ৰোডাক্টৰী মাইক্ৰো ইকনমিক্সৰ ইয়াত কেটামান পাৰ্ট না লাগে ডিলিট কৰি দিছে সম্পূৰ্ণৰূপে সম্ভৱত ইয়াত যেটো 6th ইউনিট আছে নেশনাল ইনকাম এন্ড ৰিলেটেড aggregates that private income personal disposable income national disposable income explanation of methods of measuring national income jene value added method expenditure method income method এইখিনি টপিক সম্পূৰ্ণৰূপে উঠাই দিছে গতিকে এইখিনি টপিক আপোনালোকে 2021 ত যি সকলে ফাইনাল দিব হায়াৰ সেকেন্ডাৰী তেওঁলোকে এইখিনি পঢ়িব না লাগে এইখিনি তেওঁলোকৰ কাৰণে ডিলিট কৰি দিয়া হৈছে গতিকে আপোনালোকে আশা ৰাখিছো বুজি পাইছে এতিয়া আমি আমাৰ লেসনটো আৰম্ভ কৰিম আৰু এতিয়া লেসনৰ যেটো আলোচনা কৰিম হেতু আপোনালোকক লাগিব হেতু ইম্পৰ্টেন্ট টপিক হয় গতিকে হেতু আপোনালোকে ভালদৰে চাই লওক কাৰণ কেৱল ইয়াত যেটো মনোপলি এণ্ড মনোপলিস্টিক অৰ্থাৎ একচেটিয়া বজাৰ আৰু একাধিকাৰ প্ৰতিযোগী বজাৰ বুলি যেটো কোৱা হয় হেতুহে না লাগে আমি এতে কি পঢ়িম পাৰফেক্ট কম্পিটিশন অৰ্থাৎ পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ ব্যৱস্থা পঢ়িম গতিকে হেতু টপিক আছে হেতু চাব লাগিব বুজি পাব লাগিব সো পঞ্চম অধ্যায়ত আমাৰ কি আছে বজাৰ ভাৰসাম্য মাৰ্কেট ইকুইলিব্ৰিয়াম বুলি আছে আৰু এয়া হ'ব প্ৰতিযোগিতামূলক বজাৰ কাৰণে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ কাৰণে আৰু হেয়া আমি কেনেকৈ আলোচনা কৰিম ইয়াৰ আগৰ পাঠত যে চতুৰ্থ অধ্যায় যি আলোচনা কৰিছিল সেইখিনিৰ লগত ইয়াৰ সম্পৰ্ক আছে গতিকে চতুৰ্থ অধ্যায় যদি আপোনালোকে এতিয়ালৈকে পঢ়া নাই তেতিয়া হেতু পঢ়ি লব
আৰু ইয়াত কি আছে এই অধ্যায়ত আমি কি কৰিম যোগান আৰু চাহিদা বিশ্লেষণ ডিমান্ড সাপ্লাই যেটো এনালাইসিস আছে তাৰ জৰিয়তে বজাৰ ভাৰসাম্য অধ্যয়ন কৰিবলৈ উপভোক্তাৰ ব্যৱসায় প্ৰতিষ্ঠানৰ আচৰণৰ একে কৰিম আৰু যি দামত ভাৰসাম্য অৰ্জন হ'ব তাক নিৰ্ণয় কৰিম এইখিনি আমি পঢ়িম মানে হেতু কৈ আছো মই এটো বৰ্ণনা কৰা কোনো প্ৰয়োজন নাই এটো ইয়াত আছে ভাৰসাম্য অতিৰিক্ত চাহিদা অতিৰিক্ত যোগান তেতে কি কৈছে স্বনিৰ্ধাৰিত উদ্দেশ্যৰে পৰিচালিত ক্ৰেতা আৰু বিক্ৰেতাৰ দ্বাৰা এখন পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ পাৰফেক্টলি কম্পিটিটিভ মাৰ্কেট গঠিত অৰ্থাৎ কি হয় ইয়াত যি ক্ৰেতা আৰু বিক্ৰেতা আছিল অসংখ্য ক্ৰেতা আৰু বিক্ৰেতা যি আছিল হেয়া তেওঁলোক স্বনিৰ্ধাৰিত উদ্দেশ্য আছে অৰ্থাৎ তেওঁলোকে বজাৰ সম্পৰ্কে সম্পূৰ্ণ জ্ঞান আছে গতিকে সম্পূৰ্ণ জ্ঞান থকা তেনে ক্ৰেতা আৰু বিক্ৰেতাৰে কি হয় এই বজাৰখন গঠিত পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰখন এতিয়া অধ্যায় 2 আৰু 4 ৰ পৰা মনত পেলোৱাচোন উপভোক্তাৰ উদ্দেশ্য হল তেওঁলোকৰ সৰ্বাধিক সন্তুষ্টি কৰা আৰু প্ৰতিষ্ঠানবোৰৰ উদ্দেশ্য অৰ্থাৎ আমি চেপ্টাৰ 2 ত কি পাইছিলো উপভোক্তাৰ উদ্দেশ্য হৈছে তেওঁলোকৰ সন্তুষ্টি সৰ্বাধিক কৰা এটো উপভোক্তাৰ উদ্দেশ্য আছিল আৰু প্ৰতিষ্ঠানবোৰ অৰ্থাৎ যি সকলে কি কৰে উৎপাদন কৰে প্ৰতিষ্ঠানবোৰৰ উদ্দেশ্য হল সিহঁতৰ লাভ সৰ্বোচ্চ কৰা প্ৰতিষ্ঠানৰ উদ্দেশ্য লাভ সৰ্বোচ্চকৰণ আৰু উপভোক্তা সকলৰ উদ্দেশ্য হৈছে সন্তুষ্টি সৰ্বোচ্চকৰণ তেতিয়া ভাৰসাম্য অৱস্থাত কি হ'ব লাগিব উপভোক্তা আৰু প্ৰতিষ্ঠানৰ উদ্দেশ্যবোৰ মিলিত হ'ব লাগিব অৰ্থাৎ কি হ'ব লাগিব ভাৰসাম্য অৱস্থাত যে সন্তুষ্টি আছে সেই সন্তুষ্টি উপভোক্তাৰ সন্তুষ্টি আৰু লগতে যি ব্যৱসায় প্ৰতিষ্ঠান আছে সেই প্ৰতিষ্ঠানৰ যেটো লাভ আছে সেই দুটা সমান হ'ব লাগিব দুটা সৰ্বোচ্চকৰণ কৰোতে দুইটা সমান হ'ব লাগিব সেইটো হ'ব আমাৰ ভাৰসাম্য অৱস্থা তেতিয়া এটা ভাৰসাম্য অৱস্থা হল সেই অৱস্থা য'ত সকলো উপভোক্তা আৰু প্ৰতিষ্ঠানৰ উদ্দেশ্যসমূহ মিলিত হৈ পৰে আৰু বজাৰ সম্পাদিত হয় তেতিয়া ভাৰসাম্য অৱস্থা বুলি ক'লে কোনটো অৱস্থা হ'ব যেটো অৱস্থাত উপভোক্তা আৰু প্ৰতিষ্ঠানৰ উদ্দেশ্যসমূহ উপভোক্তাৰ উদ্দেশ্য কি আছিল তেওঁৰ সন্তুষ্টি সৰ্বাধিক কৰা আৰু প্ৰতিষ্ঠানৰ উদ্দেশ্য আছিল তেওঁৰ লাভ লাভৰ সৰ্বোচ্চকৰণ কৰা তেতিয়া এই দুটা উদ্দেশ্যসমূহ যেতিয়া মিলিত হয় আৰু বজাৰ সম্পাদিত হয় তেতিয়া সেই অৱস্থাটোকে আমি কি বুলি কম ভাৰসাম্য অৱস্থা বুলি কম যদি শৰ্ট কোৱেশ্চন আহে ভাৰসাম্য অৱস্থা কাক বোলে তেতিয়া আমি ক'ব লাগিব যে সেই অৱস্থা যি অৱস্থাত এজন উপভোক্তাৰ আৰু এটা প্ৰতিষ্ঠানৰ উদ্দেশ্যসমূহ যেনে উপভোক্তাৰ উদ্দেশ্য হল লাভ তেওঁ সন্তুষ্টি সৰ্বাধিক কৰা আৰু প্ৰতিষ্ঠানৰ উদ্দেশ্য হল তেওঁ লাভ সৰ্বোচ্চকৰণ কৰা যেতিয়া মিলিত হৈ পৰে আৰু বজাৰ সম্পাদিত হয় তেনে অৱস্থাকে বজাৰ ভাৰসাম্য অৱস্থা বোলা হয় সো ভাৰসাম্য অৱস্থাত কি হ'ব ভাৰসাম্য অৱস্থাত সকলো প্ৰতিষ্ঠানে বিক্ৰী কৰিব বিচৰা সৰ্বমুঠ সামগ্ৰীৰ পৰিমাণ আৰু বজাৰত সকলো উপভোক্তাই কিনিব বিচৰা পৰিমাণ সমান হয় আন কথাত ক'বলৈ হলে বজাৰ যোগান আৰু বজাৰ চাহিদা সমান হয় এইটো মোষ্ট ইম্পৰ্টেন্ট লাইন এইটো মনত ৰাখিব লাগিব যে বজাৰ ভাৰসাম্য অৱস্থাত কি হ'ব বজাৰ ভাৰসাম্য অৱস্থাত বজাৰ যোগান আৰু বজাৰ চাহিদা দুটা সমান হ'ব যি দামত ভাৰসাম্য অৰ্জন হয় তাক ভাৰসাম্য দাম আৰু এই দামত কিনা বেচা হোৱা পৰিমাণক ভাৰসাম্য পৰিমাণ ইকুইলিব্ৰিয়াম কোৱান্টিটি বুলি কোৱা হয় ইয়াত কেইবাটাও শৰ্ট কোৱেশ্চনৰ আমি আশা কৰিব পাৰো যে কেইবাটাও শৰ্ট কোৱেশ্চন ইয়াত হৈ যাব প্ৰথম শৰ্ট কোৱেশ্চনটো হ'ব বজাৰ ভাৰসাম্য কাক বোলে তেতিয়া ক'ব লাগিব যে যি অৱস্থা যদি দীঘলীয়াকে কোৱেশ্চন আহে 2 নম্বৰ কোৱেশ্চন আহে তেতিয়াটো ভালকে লিখিব লাগিব তেতিয়া ক'ব লাগিব যে বজাৰ ভাৰসাম্য হল এনে এটা অৱস্থা য'ত সকলো উপভোক্তা আৰু প্ৰতিষ্ঠানৰ উদ্দেশ্যসমূহ মিলিত হৈ পৰে অৰ্থাৎ উপভোক্তাৰ সন্তুষ্টিৰ সৰ্বাধিকৰণ আৰু লগতে প্ৰতিষ্ঠানৰ লাভৰ সৰ্বোচ্চকৰণ সমান হৈ পৰে আৰু লগতে ভাৰসাম্য অৱস্থা হল এনে এটা অৱস্থা য'ত কি হ'ব য'ত বজাৰ যোগান আৰু বজাৰ চাহিদা সমান হয় এই কথাটো ধুনীয়াকৈ এনেকৈ লিখি ল'ব লাগিব 2 নম্বৰ আহিলে আৰু তেতিয়া সুধিব পাৰে যে ভাৰসাম্য দাম কাক বোলে তেতিয়া ভাৰসাম্য দাম আমি লিখিব লাগিব যদি 1 মাৰ্ক থাকে 1 নম্বৰ কোৱেশ্চন থাকে তেতিয়া যি দামত ভাৰসাম্য অৰ্জন হয় যি দামত বজাৰ ভাৰসাম্য এটো অলপ ভালকৈ লিখিব লাগিব যি দামত বজাৰ ভাৰসাম্য অৰ্জন হয় তাকে ভাৰসাম্য দাম বোলা হয় বা আমি অলপমান যদি ধুনীয়াকৈ বনাব বিচাৰো আমাৰ স্মাৰ্টনেসটো দেখাব বিচাৰো তেতিয়াহলে আমি কি কৰিব লাগিব যি দামত বজাৰ যোগান আৰু বজাৰ চাহিদা সমান হয় তেনে দামকে কি বোলা হয় তেনে দামকে বজাৰ ভাৰসাম্য
দাম বোলা হয় তেতিয়া কথা হল কি আৰু এই দামত কিনা বেচা হোৱা পৰিমাণক ভাৰসাম্য পৰিমাণ বুলি কোৱা হয় ভাৰসাম্য পৰিমাণটো এটা ইয়াত কোৱেশ্চন হ'ব পাৰে ভাৰসাম্য পৰিমাণ কাক বোলে তেতিয়া হেতু আমি কি লিখিব লাগিব যে ভাৰসাম্য অৱস্থাত বা যেতিয়া বজাৰ ভাৰসাম্য অৱস্থা আহে বজাৰ ভাৰসাম্য অৱস্থাত যি পৰিমাণ নিৰ্ধাৰণ হয় তাকে ভাৰসাম্য পৰিমাণ বুলি কোৱা হয় সেই কাৰণে P star Q star এটা ভাৰসাম্য অৱস্থা হ'ব যদিহে কি হয় QD P star equal to QS P star হয় অৰ্থাৎ দুইটা সমান হয় এটো QD মানে হৈছে ইয়াৰ ডিমান্ড অৰ্থাৎ কি হৈছে ইয়াত চাহিদা আৰু ইয়া হৈছে কি যোগান চাহিদা আৰু যোগান দুটা সমান হৈছে তেতিয়া কৈছে যত P স্টাৰে এটা ভাৰসাম্য দাম বুজাইছে যেটো দুইটা ক্ষেত্ৰতে একে হ'ব লাগিব চাহিদাৰ ক্ষেত্ৰতো আৰু যোগানৰ ক্ষেত্ৰতো একে হ'ব লাগিব আৰু QD P star আৰু QS P স্টাৰে P star দামত সামগ্ৰীবিধৰ ক্ৰমে বজাৰ চাহিদা আৰু বজাৰ যোগান বুজাইছে আশা ৰাখিছো সকলোৱে বুজি পাইছে তেতিয়া যদি কোনো দামত বজাৰ যোগান বজাৰ চাহিদাতকৈ অধিক হয় তেতিয়া আমি কওঁ যে সেই দামত বজাৰত অতিৰিক্ত যোগান থাকে যেটো এক্সেস সাপ্লাই অতিৰিক্ত যোগানৰ কথা কৈছে অতিৰিক্ত যোগানৰ ধাৰণাটো কি হৈছে যে যদি কোনো দামত বজাৰ যোগান বজাৰ চাহিদাতকৈ অধিক হয় অৰ্থাৎ বজাৰত যেটো কি আছে বজাৰ যেটো যোগান আছে সেই যোগানটো বজাৰ যোগান যদি কি হয় গ্ৰেটাৰ দেন কি হয় বজাৰ চাহিদাতকৈ কি হয় বেছি হয় তেতিয়া হলে হেতু অৱস্থা কি বুলি কোৱা হয় হেতু অৱস্থা কোৱা হয় অতিৰিক্ত যোগান অৰ্থাৎ যোগানটো ইয়াত বেছি হৈছে বেছি হলে হেতু অতিৰিক্ত হ'ব গতিকে অতিৰিক্ত যোগান বুলি কোৱা হয় ধাৰণাটো একেবাৰে টান নহয় একেবাৰে সহজ বুজিবলৈ আৰু যদি কোনো দামত বজাৰ চাহিদা বজাৰ যোগানতকৈ অধিক হয় তেন্তে সেই দামত কি বুলি কোৱা হয় বজাৰ অতিৰিক্ত চাহিদাৰ উদ্ভৱ হোৱা বুলি কোৱা হয় অৰ্থাৎ অতিৰিক্ত চাহিদা কাক বোলে যে যি দামত বজাৰ চাহিদা বজাৰ যোগানতকৈ বেছি হয় তেনে চাহিদাকে কি বুলি কোৱা হয় অতিৰিক্ত চাহিদা বুলি কোৱা হয় অতিৰিক্ত চাহিদা মানে যদি চাহিদাৰ পৰিমাণটো কি হয় যোগানৰ পৰিমাণতকৈ বেছি হয় কোনো এটা নিৰ্দিষ্ট বজাৰ দামৰ কথাটো উল্লেখ কৰিব লাগিব কোনো এটা নিৰ্দিষ্ট বজাৰ দামত যদি বজাৰ চাহিদা বজাৰ যোগানতকৈ অধিক হয় তেনে অৱস্থাকে অতিৰিক্ত চাহিদা অৱস্থা বুলি কোৱা হয় বা অতিৰিক্ত চাহিদা বোলে সেই কাৰণে এখন পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ ভাৰসাম্যতাক এক শূন্য অতিৰিক্ত চাহিদা শূন্য অতিৰিক্ত যোগান অৱস্থা বুলিব পাৰি তেতিয়া কথাটো মনত ৰাখিব লাগিব ইয়াত যে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত যি দাম নিৰ্ধাৰণ কৰা হয় তেনে দামত কিন্তু কোনো অতিৰিক্ত চাহিদা নাথাকে কোনো অতিৰিক্ত যোগানো নাথাকে হেতু শূন্য বুলি কোৱা হৈছে অতিৰিক্ত চাহিদাও শূন্য অতিৰিক্ত যোগানো শূন্য যেতিয়া বজাৰ যোগান বজাৰ চাহিদাৰ সমান নহয় আৰু সেইভাবে বজাৰ ভাৰসাম্য অৱস্থা নাথাকে তেতিয়া দামৰ পৰিৱৰ্তন হোৱাৰ এক প্ৰৱণতা থকা দেখা যায় পিছৰ অংশ দুটাত কিহৰ বাবে এই ধৰণৰ পৰিৱৰ্তন হয় তাক বুজাৰ চেষ্টা কৰিম এতিয়া ভাৰসাম্যহীনতাৰ আচৰণ এটো এটা ধুনীয়া টপিক এটা দিছে ইয়াত কি কৈছে বজাৰত ভাৰসাম্য নোহোৱা হলে এখন পূৰ্ণ প্ৰতিযোগী বজাৰত এখন অদৃশ্য হাত ইনভিজিবল হ্যান্ডে কাম কৰি দামৰ পৰিৱৰ্তন সংঘটিত কৰে বুলি আডাম স্মিথৰ দিনৰ পৰাই ভাবি অহা হৈছে অৰ্থাৎ এটো এটা বিশ্বাস আছিল অৰ্থবিজ্ঞানৰ পিতৃ আছিল কোন আডাম স্মিথ আৰু তেওঁৰ দিনৰ পৰাই কি কৰা হৈছে ভাবি অহা হৈছে যে যদি বজাৰত ভাৰসাম্য অৱস্থা নাহে তেতিয়া সেই ভাৰসাম্য অৱস্থাটো এটা অদৃশ্য হাতে ইনভিজিবল হ্যান্ড এটা আছে সি নিজে নিজে আনি দিব হেতু কৈছিলে এই অদৃশ্য হাতে অতিৰিক্ত চাহিদাৰ সময়ত দাম বৃদ্ধি আৰু অতিৰিক্ত যোগানৰ সময়ত দাম হ্ৰাস কৰিব লাগে বুলি আমাৰ মনেও কয় আমাৰ গোটেই আলোচনাতে আমি অদৃশ্য হাতে এই গুৰুত্বপূৰ্ণ ভূমিকাটো পালন কৰি যায় বুলি ধৰি লম তাৰোপৰি আমি ইয়াকো ধৰি লম যে অদৃশ্য হাতে এই পদ্ধতিৰ জৰিয়তে ভাৰসাম্য অৰ্জন কৰিবলৈ সক্ষম হয় এই অভিধাৰণাটো পাঠ্যত আলোচনা কৰা সকলো ক্ষেত্ৰতে প্ৰযোজ্য হয় বুলি ভাবিলো হ'ব অৰ্থাৎ যেটো অদৃশ্য হাতৰ ধাৰণা মানে আমি কি বুজি পালো যে যদি অতিৰিক্ত চাহিদা থাকে তেতিয়া অতিৰিক্ত চাহিদা হলে কি হ'ব দাম বৃদ্ধি হ'ব যাৰ ফলস্বৰূপে চাহিদা আপোনাৰ অতিৰিক্ত যেটো অৱস্থা আছিল হেতু নাইকিয়া হৈ যাব আৰু একেদৰে অতিৰিক্ত যোগান যদি হৈ যায় অতিৰিক্ত যোগানৰ সময়ত কি হ'ব দাম হ্ৰাস হৈ যাব তেতিয়া সেই অতিৰিক্ত যোগানটো বজাৰৰ পৰা নাইকিয়া হৈ যাব সেই নাইকিয়া হোৱা দুটা অতিৰিক্ত চাহিদা আৰু অতিৰিক্ত যোগান নাইকিয়া হোৱা যেটো অৱস্থা সেই অৱস্থাটো
হেতুকে কি বুলি কৈছে হেতু যেটো অৱস্থা আনিলে অনা যেটো পৰিস্থিতি সেই পৰিস্থিতিটোকে আডাম স্মিথে কি বুলি কৈছিলে অদৃশ্য হাত বুলি কৈছিলে গতিকে হেতু প্ৰযোজ্য হৈ থাকে বজাৰত তেতিয়া কি হয় বজাৰ ভাৰসাম্য আমি আলোচনা কৰিম বজাৰ ভাৰসাম্যত আমি লগতে কি অতিৰিক্ত যোগান অতিৰিক্ত চাহিদা আমি ইয়াত আলোচনা কৰিম তেতিয়া বজাৰ ভাৰসাম্যত কি কৈছে নিৰ্দিষ্ট সংখ্যক প্ৰতিষ্ঠান মনত ৰাখিব লাগিব কোৱেশ্চনটো আমাক কেনেকৈ দিছে গতিকে ইয়াত আমাক কৈছে যে নিৰ্দিষ্ট সংখ্যক প্ৰতিষ্ঠান তেতিয়া নিৰ্দিষ্ট সংখ্যক প্ৰতিষ্ঠান থাকিলে বজাৰ ভাৰসাম্য কেনেদৰে অৰ্জন হয় আমি এতিয়া চাম আৰু আমি যেটো এটা টপিক আলোচনা কৰিবলৈ গৈ আছো সেই টপিকটো হৈছে অনুশীলনী যি 5 নম্বৰ কোৱেশ্চন আছে সেই 5 নম্বৰ কোৱেশ্চনত কি কৈছে প্ৰতিষ্ঠানৰ সংখ্যা স্থিৰ হৈ থকা এখন পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত কেনেদৰে দাম নিৰ্ধাৰণ কৰা হয় বৰ্ণনা কৰা অৰ্থাৎ 5 নম্বৰ কোৱেশ্চনত কি কৈছে ইয়াত কৈছে যে প্ৰতিষ্ঠানৰ সংখ্যা স্থিৰ মানে হেতু হৈছে নিৰ্দিষ্ট সেই নিৰ্দিষ্ট হৈ থকা অৱস্থাত তেতিয়া এখন পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত কেনেদৰে দাম নিৰ্ধাৰণ কৰা হয় হেতুকে বৰ্ণনা কৰিবলৈ কৈছে এতিয়া আহক আমি বৰ্ণনাটো চাম কেনেদৰে এনসাৰটো লিখিম মই হেতু কৈ যাম আৰু আগৰ এনসাৰখিনি মই প্ৰায় দি গৈছো 4 নম্বৰ কোৱেশ্চনটো এনসাৰ মই অলপমান কৈ দিম 3 নম্বৰ লৈকে এনসাৰখিনি মই কৈ গৈছো আপোনালোকে ভালদৰে ভিডিওটো চাব আৰু কোৱেশ্চনখিনি চাই লব কোৱেশ্চনখিনি চাই তেতিয়া এনসাৰটো পাই যাব আপোনালোকে তেতিয়া 4 নম্বৰ কোৱেশ্চন এনসাৰটো মই কম সম্ভৱতঃ এইটো ভিডিওতে এইটো টপিকতে মই এতিয়া কম সৰি এইটো ভিডিও নহয় এইটো টপিকতে মই কম গতিকে আপোনালোকে চাওক ভালদৰে সো মনত পেলোৱাচোন 2 নং অধ্যায়ত দাম গ্ৰহণকাৰী উপভোক্তাৰ বাবে বজাৰ চাহিদা ৰেখা নিৰ্ণয় কৰিছো আৰু নিৰ্দিষ্ট সংখ্যক প্ৰতিষ্ঠানৰ অবিধাৰণৰ ভিত্তিত 4 নং অধ্যায়ত দাম গ্ৰহণকাৰী প্ৰতিষ্ঠানৰ বাবে বজাৰ যোগান নিৰ্ণয় কৰিছো অৰ্থাৎ আমি এইখিনি কথা উল্লেখ কৰিব নালাগে যেতিয়া এনসাৰ লিখিম এনসাৰ লিখোতে আমি কি লিখিব লাগিব ইয়াত এইটো ভাৰসাম্য অৱস্থা কেনেদৰে অৰ্জন হয় বুলিও আহিব পাৰে কোৱেশ্চন নম্বৰ 5 টো দাম কেনেদৰে নিৰ্ধাৰণ কৰা হয় বুলি তাত সুধিছে কোৱেশ্চন নম্বৰ 5 ত কিন্তু কোৱেশ্চন নম্বৰ 5 টো অকমান মডিফাই যদি কৰি দিয়ে তেতিয়া ভাৰসাম্য অৱস্থা কেনেদৰে নিৰ্ধাৰণ হয় তেতিয়া দুইটাৰে এনসাৰ একেটা হ'ব একেটা এনসাৰ যদি মনত ৰাখি ধোৱা হয় তেতিয়া সুবিধা হ'ব মনত ৰাখিবলৈ তেতিয়া আমি ক'ব লাগিব যে আমি জানো যে এখন পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ ব্যৱস্থাত এই যিখিনি পইণ্ট আছে এইখিনি লৈকে কি মডিফিকেশন কৰিব লাগিব হেতু কৈ আছো মই এখন পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ ব্যৱস্থাত উপভোক্তা আৰু ব্যৱসায় প্ৰতিষ্ঠান দুইটাই হৈছে দাম গ্ৰহণকাৰী সেইখিনি হিমানখিনি লিখিলে হ'ল তেতিয়া প্ৰতিষ্ঠানৰ সংখ্যা স্থিৰ হৈ থাকিলে ইয়াত উপভোক্তাৰ সংখ্যা অসংখ্য থাকিব কিন্তু প্ৰতিষ্ঠানৰ সংখ্যা স্থিৰ হৈ থাকিলে বজাৰ ভাৰসাম্য নিৰ্ণয় কৰিবলৈ যোগান আৰু চাহিদা শক্তিয়ে কেনেকৈ একেলগে কাৰ্য কৰে তাক এই ৰেখা দুডালৰ সহায়ত এই অংকটো আমি পৰীক্ষা কৰিম এই অংকটো ইয়াৰ পৰা এনসাৰৰ পৰা নাইকিয়া কৰি দিব লাগে এটো লিখিব নালাগে আমি চিৰাচিৰি কি লিখিম ইয়াত লিখিব লাগিব যে প্ৰতিষ্ঠানৰ সংখ্যা স্থিৰ হৈ থকা অৱস্থাত আৰু অসংখ্য উপভোক্তা থকাৰ অৱস্থাত বজাৰ ভাৰসাম্য নিৰ্ণয় কৰিবলৈ হলে যোগান ৰেখা আৰু চাহিদা ৰেখাই কি কৰিব লাগিব এটা নিৰ্দিষ্ট বিন্দুত কটাকটি কৰিব লাগিব আৰু সেই বিন্দুতে কি কৰা হয় ভাৰসাম্য দাম আৰু ভাৰসাম্য পৰিমাণ নিৰ্ধাৰণ হয় সেই লাইনটো সোমাই দিব লাগিব তেতিয়া কৈছে আকৌ কি চাহিদা আৰু যোগান ৰেখাৰ স্থানান্তৰৰ ফলত কেনেকৈ ভাৰসাম্য দাম ভাৰসাম্য পৰিমাণ হয় সেয়া আলোচনা কৰিম এটো আমি এনসাৰত ইনক্লুড কৰিব নালাগে তাৰ পিছত কি আছে ইয়াত চিত্ৰটো আছে চিত্ৰটোত কি বৰ্ণনা কৰিছে এবাৰ তলত বৰ্ণনাটো চাই লৈছো তাৰ পিছত মই ধুনিয়াকৈ চিত্ৰটো কৈ যাম এতিয়া তলত চিত্ৰটো এটা বৰ্ণনা দিছে ধুনিয়াকৈ চিত্ৰ 5.1 নে নিৰ্দিষ্ট সংখ্যক প্ৰতিষ্ঠান থকা এখন পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ ভাৰসাম্য দেখুৱাই ইয়াত এছএছএ এটা সামগ্ৰী বজাৰ যোগান ৰেখা আৰু ডিডি সামগ্ৰীটোৰ কি হৈছে বজাৰ চাহিদা ৰেখা বুজাইছে বিভিন্ন দামত প্ৰতিষ্ঠানবোৰে সামগ্ৰীটোত কিমান পৰিমাণ যোগান ধৰিবলৈ ইচ্ছা কৰিব তাক এছএছ বজাৰ যোগান ৰেখাই দেখুৱাই আৰু বিভিন্ন দামত উপভোক্তাবোৰে সামগ্ৰীটো কিমান পৰিমাণ কিনিবলৈ ইচ্ছা কৰিব সেইটো ডিডি চাহিদা ৰেখাই দেখুৱাই সো ৰৈখিকভাৱে ভাৰসাম্য হল সেই বিন্দু যত বজাৰ যোগান আৰু বজাৰ চাহিদা ৰেখাই কটাকটি কৰে কাৰণ এনে অৱস্থাতে বজাৰ চাহিদা আৰু বজাৰ যোগান সমান হয় এটো মেইন পইণ্ট ইয়াত অৰ্থাৎ বজাৰত ভাৰসাম্য কেনেদৰে লাভ হয় অৰ্জন হয় বুলি ক'লে আমি ইয়া লিখিব লাগিব এইখিনিৰ পৰা অন্য যিকোনো বিন্দুত অতিৰিক্ত যোগান বা অতিৰিক্ত চাহিদাৰ উদ্ভৱ হয় বজাৰ চাহিদা বজাৰ যোগানৰ সমান নহলে কি হয় তাক চাবলৈ ইহত সমান নোহোৱা যিকোনো এটা দাম চাও আহা আমি ইয়ালৈকে নাযাওঁ এতিয়া 5 নম্বৰ কোৱেশ্চনটো আনসাৰ কৰিবলৈ হলে আমি কি কৰিব লাগিব কৰলৈকে যাব লাগিব যে এই অংশলৈকে যাব লাগিব ইয়াত কি কৈছে
যে ৰৈখিকভাৱে ভাৰসাম্য হ'ল অৰ্থাৎ ৰৈখিকভাৱে বজাৰ ভাৰসাম্য হ'ল সেই বিন্দু য'ত বজাৰ যোগান আৰু বজাৰ চাহিদা ৰেখাই কটাকটি কৰে কাৰণ এনে অৱস্থাতে বজাৰ চাহিদা আৰু বজাৰ যোগান সমান হয় কাৰণ ভাৰসাম্য অৱস্থা অৰ্জন কৰিবলৈ আমি আগত পাই আহিছো যে বজাৰ চাহিদা বজাৰ যোগান দুটা সমান হ'ব লাগিব এতিয়া হেতু কেনেকৈ হয় অৰ্থাৎ কোৱেশ্চন নম্বৰ 5 টো আমি যেতিয়া এনসাৰ কৰিম তেতিয়া আমি তাক কেনেকৈ কৰিম আৰু কেনেদৰে বুজি লম মনত ৰাখিম এতিয়া আমি প্ৰথমে মই যিখিনি কলো ওপৰত লিখিবলৈ ইয়াৰ আগতে এটো বৰ্ণনা কৰোতে হেতু আপোনালোকে কৰিবই লাগিব হেতু জানিবই লাগিব এতিয়া কথা হ'ল কি আমি এই চিত্ৰটো আমি আঁকিব লাগিব চিত্ৰটো আঁকিলো চিত্ৰটো বৰ্ণনাও দিব লাগিব তেতিয়া চিত্ৰটো বুজি পালে আঁকিবলৈ সহজ হ'ব তেতিয়া আমি কি পাইছিলো আমাৰ চেপ্টাৰ 2ত কি পাইছিলো তাত পাইছিলো যে আমাৰ চাহিদা ৰেখাটো কি হৈছে এনেকে নেগেটিভলি স্লোপ আছে অৰ্থাৎ ইয়াৰ ঋণাত্মক ঢাল আছে আৰু আমি চেপ্টাৰ নম্বৰ 4 ত কি পাইছিলো যেটো যোগান ৰেখা আছে যোগান ৰেখাটো কি হৈছে পজিটিভলি স্লোপ অৰ্থাৎ ইয়াৰ যোগাত্মক ঢাল যুক্ত হয় তেতিয়া চাহিদাৰ যেটো চাহিদা বিধি মতে কি হৈছিলে যিমানে বজাৰত দাম বাঢ়িব দাম বঢ়াৰ লগে লগে চাহিদাটো কমি আহিব আৰু দাম কমাৰ লগে লগে চাহিদা বৃদ্ধি পাব সেই মতে ইয়াক অকা হৈছে ইয়াত এটো আমি চাই লৈছো তাৰ পিছত লগতে আকৌ কি হৈছে যেটো যোগানৰ কথা আছিল যোগানটো কি হয় ব্যৱসায় প্ৰতিষ্ঠানে কৰে গতিকে ব্যৱসায় প্ৰতিষ্ঠানে যোগান কি কৰিব কম দামত কম যোগান আৰু দাম যিমানে বেছিকে বাঢ়ি যাব দামটো বাঢ়ি গল এতিয়া দামটো বাঢ়ি যোৱাৰ লগে লগে কি হল যোগানটো তেওঁলোকে বেছিকে যোগান ধৰিব এনেকে এইদৰে গতিকে এতিয়া কথা হল কি ভাৰসাম্য অৱস্থা অৰ্জন কৰিবলৈ হলে চাহিদা ৰেখা আৰু এই যোগান ৰেখাই কি কৰিব লাগিব এটা নিৰ্দিষ্ট বিন্দুত কটাকটি কৰিব লাগিব যেটো বিন্দু হৈছে এইটো বিন্দু এই বিন্দুত ইয়াত কটাকটি কৰাৰ ফলত ইয়াত কিমান দাম নিৰ্ধাৰণ হৈছে ইয়াত নিৰ্ধাৰিত হোৱা দামটো হৈছে P ষ্টাৰ গতিকে ইয়াত ভাৰসাম্য দাম কিমান হৈছে ইয়াত হৈছে ভাৰসাম্য দাম P ষ্টাৰ আৰু ইয়াৰ ভাৰসাম্য পৰিমাণ কিমান হ'ব Q ষ্টাৰ হ'ব গতিকে আমি ধুনিয়াকে চিত্ৰ যেতিয়া বৰ্ণনা কৰিম তেতিয়া লিখিব লাগিব যিহেতু পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত ব্যৱসায় প্ৰতিষ্ঠানৰ সংখ্যা যেতিয়া স্থিৰ হৈ থাকে বা নিৰ্দিষ্ট হৈ থাকে তেনে অৱস্থাত কি হয় বজাৰ চাহিদা ৰেখা আৰু বজাৰ যোগান ৰেখাই যেটো বিন্দুত কটাকটি কৰে সেই বিন্দুতে ভাৰসাম্য অৰ্জন হয় আৰু সেই বিন্দুৰ দ্বাৰা নিৰ্ধাৰিত দামকে কি বুলি কোৱা হয় ভাৰসাম্য দাম বুলি কোৱা হয় চিত্ৰত P ষ্টাৰ হৈছে ভাৰসাম্য দাম আৰু সেই বিন্দুৰ দ্বাৰা অৰ্থাৎ যোগান আৰু চাহিদা কটাকটি কৰাৰ ফলত যি পৰিমাণ নিৰ্ধাৰণ হয় হেতু হৈছে ভাৰসাম্য পৰিমাণ ইয়াত চিত্ৰত আমাৰ ভাৰসাম্য পৰিমাণ হৈছে Q ষ্টাৰ ভাৰসাম্য পৰিমাণ গতিকে এইখিনি সম্মুখে ইমান যিখিনি কথা কলো সেইখিনি কথা লিখিলে হ'ল আৰু বাকি অংকখিনি আপোনালোকে বাকি ইয়াত যিখিনি পৰিমাণ দেখুৱাইছে এই পৰিমাণখিনি আঁকিব পাৰে এই পৰিমাণখিনি আমি কোৱেশ্চন নম্বৰ 4 ৰ এনসাৰ দিওতে সুবিধা হ'ব কোৱেশ্চন নম্বৰ 4 ত কি বুলি কৈছে কি হ'ব যদিহে বজাৰত প্ৰচলিত দাম ভাৰসাম্য দামতকৈ বেছি হয় এটা প্ৰচলিত দাম যেটো আছে হেতু যদি ভাৰসাম্য দামতকৈ বেছি হয় অৰ্থাৎ ভাৰসাম্য দাম কিমান আছিল আমাৰ ইয়াত P ষ্টাৰ আছিল তাতকৈ যদি বেছি হয় P2 হয় দামটো বেছি হ'ল আৰু যদি ভাৰসাম্য দামতকৈ কম হলে কি হ'ব P1 হয় তেতিয়া তেনে অৱস্থাত কি হয় তেতিয়া হেতু বৰ্ণনা ইয়াত ধুনিয়াকে দি থোৱা আছে আমি তলত চাই লৈছো এবাৰ তাৰ বৰ্ণনা কি লিখিছে তেতিয়া চিত্ৰ 5.1 ত প্ৰচলিত দাম P1 হলে কি হল বজাৰ চাহিদা Q1 আৰু বজাৰ যোগান Q1 ড্ৰেছ হয় সেইভাবে বজাৰত Q1 ড্ৰেছ Q1 অতিৰিক্ত চাহিদা থকা দেখা যায় সামগ্ৰীবিধ একেবাৰে সংগ্ৰহ কৰিব নোৱাৰা বা দৰকাৰতকৈ কম পৰিমাণে সংগ্ৰহ কৰা কিছুমান উপভোক্তাই P1 তকৈ বেছি দাম দিব বিচাৰিব গতিকে বজাৰত দাম বৃদ্ধি হ'ব আন অৱস্থাবোৰ স্থিৰ হৈ থাকিলে দাম বৃদ্ধিৰ ফলত চাহিদাৰ পৰিমাণ হ্ৰাস পায় যোগানৰ পৰিমাণ বৃদ্ধি হয় আৰু বজাৰত সেই অৱস্থালৈ গতি কৰে য'ত প্ৰতিষ্ঠানবোৰে বিক্ৰী কৰিব বিচৰা পৰিমাণৰ উপভোক্তাসকলে কিনিব বিচৰা পৰিমাণ সমান হয় তেতিয়া P ষ্টাৰ দামত প্ৰতিষ্ঠানৰ যোগান সিদ্ধান্ত উপভোক্তাৰ চাহিদাৰ সিদ্ধান্তৰ সৈতে মিলিত হয় একেদৰে P2 দৰত কি হয় P2 দৰ কি আছিল দাম হেতু বেছি আছিল যেটো ভাৰসাম্য দাম আছিল P ষ্টাৰতকৈ বেছি আছিল P2 দৰত প্ৰচলিত দামত বজাৰ যোগান Q2 আৰু চাহিদা Q1 ড্ৰেছতকৈ অধিক হয় যাৰ ফলত Q2 ড্ৰেছ এণ্ড Q2 হেতু Q2 হ'ব লাগে Q2 ড্ৰেছ এণ্ড Q2 অতিৰিক্ত যোগানৰ উদ্ভৱ হয় এনে পৰিস্থিতিত কিছুমান প্ৰতিষ্ঠানে বিক্ৰী কৰিব বিচৰা আটাইখিনি সামগ্ৰী বিক্ৰী কৰিবলৈ সমৰ্থ নহয় সেয়েহে সেইবোৰ প্ৰতিষ্ঠানে দাম কমাই দিয়ে আন অৱস্থাবোৰ স্থিতাৱস্থাত থাকিলে দাম হ্ৰাস হোৱাৰ ফলত চাহিদাৰ পৰিমাণ বৃদ্ধি হয় আৰু যোগানৰ পৰিমাণ হ্ৰাস পায় আৰু P ষ্টাৰ দামত
বজাৰ চাহিদা বজাৰ যোগান সমান হয় বাবে প্ৰতিষ্ঠানবোৰে বিক্ৰী কৰিব বিচৰা আটাইখিনি সামগ্ৰী বিক্ৰী কৰিব পাৰে সেই কাৰণে পি ষ্টাৰ হল ভাৰসাম্য দাম আৰু তাৰ লগত জড়িত কিউ ষ্টাৰ পৰিমাণ হল ভাৰসাম্য পৰিমাণ এটা কথা হল কি আমাক কি কৈছে সেই কথাটো মই এটা জাস্ট পঢ়িয়ে গৈছো ইয়াত মই বুজাই যোৱা নাই এটা বুজাই যাম চিত্ৰ সহায়ত এটা প্ৰথম কথা হল আমি যেটো কোৱেশ্চন নম্বৰ 4 আছে কোৱেশ্চন নম্বৰ 4 ত কি কৈছে যদিহে বজাৰৰ প্ৰচলিত দাম ভাৰসাম্য দামতকৈ বেছি হয় তেতিয়া আমি ধৰি লৈছো ভাৰসাম্য দামতকৈ বেছি P2 যেটো দাম আছে সেই দামটো ধৰি লৈছো তেতিয়া P2 দাম যেটা নিৰ্ধাৰণ কৰা হৈছে দামটো কি হৈছে ভাৰসাম্য দামতকৈ বেছি হৈছে ওপৰত আছে তেতিয়া সেই দামত কি হ'ব সেই দামত চাহিদা কিমান হৈ আছে চাহিদা হৈছে Q2 ড্ৰেছ এইটো হৈছে চাহিদাৰ পৰিমাণ কিন্তু যোগানৰ পৰিমাণ কিমান হৈছে যোগানৰ পৰিমাণ ইয়াত হৈছে Q2 পৰিমাণ এইটো হৈছে যোগানৰ পৰিমাণ অৰ্থাৎ কি হৈছে বজাৰত অতিৰিক্ত যোগানৰ উদ্ভৱ হ'ব তেতিয়া আমাক যেটা কৈছিলে কি হ'ব যদিহে বজাৰত প্ৰচলিত দাম ভাৰসাম্য দামতকৈ বেছি হয় তেতিয়া আমি ক'ব লাগিব যদিহে বজাৰত প্ৰচলিত দাম ভাৰসাম্য দামতকৈ বেছি হয় তেতিয়া বজাৰত অতিৰিক্ত যোগানৰ উদ্ভৱ হ'ব আৰু চিত্ৰত সেই অতিৰিক্ত যোগানৰ পৰিমাণ কিমান হ'ব সেই পৰিমাণটো হ'ব Q2 অৰ্থাৎ কি হ'ব Q2 আৰু Q2 ড্ৰেছ ইমান পৰিমাণে অতিৰিক্ত যোগান এইখিনি হৈছে অতিৰিক্ত যোগান কাৰণ এইখিনি যোগানক চাহিদা ঢুকি পোৱা নাই চাহিদাটো কেৱল Q2 ড্ৰেছতহে চাহিদা আছে গতিকে সেইখিনি হৈছে অতিৰিক্ত যোগান তেতিয়া আমি বুজি পাব লাগিব যে ভাৰসাম্য দামতকৈ যেতিয়া বজাৰ দাম প্ৰচলিত যেটো বজাৰ দাম আছে সেই দামটো যেতিয়া বেছি হয় তেতিয়া বজাৰত অতিৰিক্ত যোগানৰ পৰিমাণ উদ্ভৱ হ'ব যি যোগানৰ পৰিমাণক চাহিদাৰ পৰিমাণে ঢুকি নাপাব যাৰ ফলস্বৰূপে দাম বৃদ্ধি হোৱাৰ লগে লগে সামগ্ৰীটোৰ দাম বৃদ্ধি হোৱাৰ লগে লগে সামগ্ৰীটোৰ চাহিদা কমি আহিব আৰু চাহিদা কমি অহাৰ লগে লগে বজাৰত আপুনি ব্যৱসায় প্ৰতিষ্ঠানসমূহে কি কৰিব তেওঁলোকৰ যি যোগান আছে সেই যোগানটো কমাই আনিব যাৰ ফলস্বৰূপে পুনৰ তেওঁলোকৰ দামটো কি হ'ব যোগান কমি অহাৰ লগে লগে দামটো লাহে লাহে কমি আহিব চাহিদা যেহেতু কমি আহিছে গতিকে দামটো কমি আহিব চাহিদা কমাৰ ফলত দামটো যেতিয়া কমি পি ষ্টাৰলৈ পাব এটা পি ষ্টাৰলৈ পালে কি হ'ব আৰু গতিকে কি হ'ব তেতিয়া পি ষ্টাৰ দামত আকৌ পুনৰ চাহিদা আৰু যোগানে কটাকটি কৰিব অৰ্থাৎ চাহিদা আৰু যোগান দুইটা সমান হ'ব সমান হোৱাৰ ফলত কোনো অতিৰিক্ত যোগানো নাথাকিব কোনো অতিৰিক্ত চাহিদাও নাথাকিব আৰু সেই অৱস্থাত পুনৰ কি হ'ব ভাৰসাম্য পৰিমাণ নিৰ্ধাৰণ হ'ব আৰু যেটো পৰিমাণত কি হ'ব ভাৰসাম্য দাম এটা নিৰ্ধাৰিত হৈ আছে হেতু আছিলে যদি বেছি হয় অৰ্থাৎ প্ৰচলিত দাম ভাৰসাম্য দামতকৈ বেছি হয় হেতু আছিলে 4 নম্বৰ কোৱেশ্চনৰ আৰু 4 নম্বৰ কোৱেশ্চনৰ যেটো সেকেন্ড পাৰ্ট আছে সেকেন্ড পাৰ্টত কি কৈছে যদি ভাৰসাম্য দামতকৈ কম হয় যদি প্ৰচলিত দাম ভাৰসাম্য দামতকৈ কম হয় তেতিয়া প্ৰচলিত দামতকৈ কম দামটো ইয়াত কোনটো ভাৰসাম্য দামতকৈ কম দামটো কোনটো আছে ইয়াত P1 আছে গতিকে P1 দাম হলে এতিয়া কি হ'ব আমি চাও এই ৰেখাটোত চাম আমি এই ৰেখাটোত চালে দেখিলো যে ইয়াত যোগানৰ পৰিমাণ হৈছে Q1 ড্ৰেছ যোগানটো কম চাহিদাৰ পৰিমাণ কিমান হৈছে Q1 অৰ্থাৎ চাহিদা যথেষ্ট বৃদ্ধি পাব দাম কমি যোৱাৰ আমি পাইছো চাহিদা বৃদ্ধি মতে যে দাম কমি গলে কি হ'ব চাহিদাটো বৃদ্ধি পাব চাহিদা বৃদ্ধি পোৱা মানে কি চাহিদা বৃদ্ধি পোৱা মানে ইয়াত অতিৰিক্ত চাহিদাৰ উদ্ভৱ হোৱা অতিৰিক্ত চাহিদা কিমান হ'ব যে অতিৰিক্ত চাহিদা হৈছে এইটো বিন্দুৰ পৰা এই Q1 ড্ৰেছৰ পৰা Q1 লৈকে যেটো অংক আছে সেই অংকটো হৈছে অতিৰিক্ত চাহিদাৰ পৰিমাণ অৰ্থাৎ অতিৰিক্ত চাহিদা আমি উলিয়ালে কি পাম Q1 ড্ৰেছ আৰু Q1 এয়া হৈছে অতিৰিক্ত চাহিদা ইমানখিনি অতিৰিক্ত চাহিদাৰ উদ্ভৱ হ'ব বজাৰত যেতিয়া দামটো প্ৰচলিত দামটো কি হয় ভাৰসাম্য দামতকৈ কম হয় তেতিয়া আমি ডাইৰেক্ট এনসাৰটো তাত লিখি দিলে হ'ব যে ভাৰসাম্য দামতকৈ যদি কম হয় তেতিয়া কি হ'ব অতিৰিক্ত চাহিদাৰ উদ্ভৱ হ'ব আৰু যাৰ ফলস্বৰূপে অতিৰিক্ত চাহিদা হোৱা মানে কি হ'ব সামগ্ৰীটোৰ দাম পুনৰ বৃদ্ধি পাব অতিৰিক্ত চাহিদাৰ ফলত সামগ্ৰীটোৰ দাম পুনৰ বৃদ্ধি পাব কাৰণ দাম বৃদ্ধি নাপালে কোনো উপভোক্তাই সামগ্ৰীটো কিনিবলৈ সমৰ্থন হ'ব কাৰণ ব্যৱসায় প্ৰতিষ্ঠানে কম দামত তেওঁ কমকেহে যোগান ধৰিব আৰু সেই যোগানখিনি উপভোক্তাৰ যেটো চাহিদা সেই চাহিদা পূৰণ কৰিব নোৱাৰিব গতিকে সেই চাহিদাটো পূৰণ কৰিবলৈ হলে দামটো বৃদ্ধি পাব লাগিব আৰু দাম বাঢ়িলে আকৌ পুনৰ দামটো P1 ৰ পৰা P ষ্টাৰলৈ পাব আৰু যাৰ ফলস্বৰূপে কি হ'ব পুনৰ যোগান আৰু চাহিদা দুইটা সমান হ'ব সমান হোৱাৰ ফলত আকৌ Q ষ্টাৰ পৰিমাণৰ কি হ'ব ভাৰসাম্য পৰিমাণ নিৰ্ধাৰণ হ'ব গতিকে এয়া আছিল যেতিয়া বেছি হয় প্ৰচলিত দামটো যদি বেছি হয় প্ৰচলিত দাম যদি কমি যায় তেতিয়া আমি এনেকৈ কৰিব লাগিব আৰু চিত্ৰ সহায় ধুনিয়াকৈ বৰ্ণনা কৰিব লাগিব যদি কোৱেশ্চনৰ যিবিলাক মাৰ্ক থাকে সেই মাৰ্ক বিলাক যদি বেছিকৈ আহে বা 1 নম্বৰ 2 নম্বৰ আহিলে নালাগে ডাইৰেক্ট এনসাৰটো দিলে হ'ল গতিকে আশা ৰাখিছো সকলোৱে ভালদৰে এয়া বুজি পাইছে এতিয়া আমাৰ ইয়াত এটা উদাহৰণ দিছে 5.1 যেটো কি হয় যেটো বজাৰ ভাৰসাম্য আছে সেই বজাৰ ভাৰসাম্যৰ এটা প্ৰয়োগ অৰ্থাৎ ইয়াৰ প্ৰেক্টিকেল এটা দিছে
আৰু যদি আমি এটো বুজি লওঁ তেতিয়া আমাৰ যদি কোৱেশ্চন দিয়া থাকে এক্সামত তেতিয়া সেই কোৱেশ্চনখিনি সহজে সমাধান কৰিব পাৰিম উত্তৰ উলিয়াবলৈ সহজ হ'ব তেতিয়া কি কৈছে আমি একে গুণ বিশিষ্ট ঘেঁহু উৎপাদনকাৰী সদৃশ কৃষি প্ৰতিষ্ঠান থকা এখন বজাৰৰ উদাহৰণ আলোচনা কৰো আহা ধৰা হল ঘেঁহুৰ বজাৰ ৰেখা আৰু যোগান ৰেখা হৈছে এটো হৈছে কি চাহিদা ৰেখা গতিকে বজাৰৰ যেটো চাহিদা ৰেখা সেইটো কি হৈছে এটো হৈছে চাহিদা ৰেখা আৰু ইয়া যোগান ৰেখাটো কোনটো হৈছে এটো হৈছে যোগান ৰেখা ইয়াত য'ত ডি লিখা থাকে হেটো ডি মানে ডিমান্ড মানে কি হৈছে চাহিদা গতিকে ইয়াত চাহিদা ৰেখাটো হৈছে কি 200 - p আৰু আকৌ দিছে ইকুৱেল টু 0 বুলি কৈছে ইয়াত এটা কন্ডিশন দিয়া আছে কাৰণ কন্ডিশনটো কি হৈছে যে যদি p টো কি হয় গ্ৰেটাৰ দেন ইকুৱেল টু 200 হয় গ্ৰেটাৰ দেন ইকুৱেল টু 200 আৰু p টো যদি লেছ দেন p to less than equal to 200 less than equal to 200 আৰু greater than equal to যদি 0 হয় তেতিয়া তেনে অৱস্থাত তেও চাহিদা কিমান হ'ব চাহিদাৰ পৰিমাণ হৈছে 200 - p হ'ব এটো হৈছে চাহিদাৰ পৰিমাণ আৰু চাহিদাৰ পৰিমাণ 0 হ'ব যদি কি হয় p is greater than 200 ৰ বাবে p is greater than p টো কি হয় greater than 200 অৰ্থাৎ বজাৰ দৰটো যদি বজাৰ দামটো যদি কি হয় 200 টকাতকৈ বেছি হয় হেতু কৈছে আৰু qs equal to কি বুলি কৈছে 120 + p বুলি কৈছে আৰু ইয়াত কি হ'ব লাগিব p must be greater than equal to 10 ৰ বাবে আৰু যদি p is less than equal to p হয় 0 is less than equal to p হয় আৰু p is greater than 10 হয় তেতিয়া হলে কিন্তু যোগানৰ পৰিমাণ কিমান হ'ব শূন্য হ'ব তেতিয়া বজাৰ মই এখিনি এটা বৰ্ণনা কৰি না যাম মই ডাইৰেক্ট কথাখিনি কম যে তলত ধুনিয়াকে লিখি ললে হল আমি জানো যে ভাৰসাম্য অৱস্থাত ইয়াত ধুনিয়াকে লিখিলে হল যে আমি জানো যে এখিনি লিখিলে আমি জানো যে ভাৰসাম্য অৱস্থাত কি হয় বজাৰত কি হ'ব qd p star আমি আৰম্ভণিতে পাইছিলো ইকুৱেল টু কি হ'ব qs p star এটো সমান হ'ব ভাৰসাম্য অৱস্থাত তেনে লিখি আমি এতে কি কৰিম এই দুটা সমান কৰি আমি লিখি দিম ইয়াৰ কিমান আছে 200 - p ইকুৱেল টু ইয়াত কিমান আছে 120 plus p হৈ আছে তেতিয়া আমি যদি ক্যালকুলেশনটো ভালদৰে কৰি যাও তেতিয়া ক্যালকুলেশনটো কৰি গলে কি হ'ব ইয়া যেটো 200 - যেটো p আছে ইকুৱেল টু কিমান আছিলে 120 + p তেতিয়া ইয়াত যেটো + p আছে আমি যদি তাক ইয়ালৈ লৈ আহো তেতিয়া আমাৰ সমাধান কৰিলে কি হ'ব এটা - p আৰু ইফালৰ পৰা আহিলে - p তেতিয়া ইয়াত কিমান আছে 120 - 200 তেতিয়া ক্যালকুলেশন কৰিলে কিমান হ'ব -2 p ইকুৱেল টু কিমান হ'ব -80 হ'ব যদি 200 ৰ পৰা 120 মাইনাস কৰা হয় তেতিয়া এটো দুটা ক্যান্সেল মাইনাস দুটা ক্যান্সেল দুইফালে আছে আৰু p ইকুৱেল টু কিমান হ'ব 80/2 80/2 মানে কিমান হ'ব 40 আৰু তলত আমি লিখিম এতেকে p star যেটো আমি ভাৰসাম্য বুলি লিখিম p star ইকুৱেল টু কিমান হ'ব 40 অৰ্থাৎ ভাৰসাম্যৰ দাম হল 40 টকা তলত লিখি দিব ভাৰসাম্যৰ দাম হল 40 টকা এনেকে লিখিলৰে হল আৰু যদি এনে ধৰণৰ কোৱেশ্চন আহে এই ধৰণে কৰিব লাগিব ইমান দীঘলকে কৰাৰ কোনো প্ৰয়োজন নাই এটো বুজাবৰ কাৰণে ইমান দীঘল কৰিছে আমাৰ কোনো প্ৰয়োজন নাই ইমানখিনি বুজাই থাকিবলৈ গতিকে আশা ৰাখিছো সকলোৱে এইখিনি বুজি পাইছে আৰু আমি নেক্সট পাৰ্টত আলোচনা কৰিম শ্ৰমৰ বজাৰত মজুৰি নিৰ্ধাৰণ এই টপিকটো আমি নেক্সট পাৰ্টতে আলোচনা কৰিম এইটো পাৰ্টটো যথেষ্ট দীঘল হৈছে গতিকে দীঘল ভিডিওবোৰ আমনিদায়ক হয় আৰু যদি আপোনালোকে ভিডিওটো ভাল পাইছে তেতিয়া লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব কাৰণ আপোনালোকে সেইবোৰ কৰিলেহে মই ভিডিওখিনি বনাবৰ কাৰণে অনুপ্ৰেৰণা পাম আৰু আশা ৰাখিছো আপোনালোকে সেই অনুপ্ৰেৰণা দিব আৰু ইমানকৈ সকলোকে ধন্যবাদ জনাই ভিডিওটো শেষ কৰিছো